সকলোকে জ্ঞান একাডেমি চেনেলটোৰ পুনৰবাৰ স্বাগতম কৰিছোঁ অসমীয়া মিডিয়াম তথা ইংলিছ মিডিয়াম দুটা বুক ওলাই ৰাখিছোঁ ক্লাছ 10ৰ 100% কমন দিবৰ কাৰণে বন্ধুসকল এইবাৰ আপোনালোকৰ 100% আপোনালোকৰ চান্স মানে পাৰ্চেন্টেজ ইমপ্ৰুভমেন্ট কৰাৰ কাৰণে 100% আপোনালোকৰ মই হেল্পফুল কৰাৰ কাৰণে আপোনালোকৰ কাৰণে বৰ্ড ৰেডি কৰিছোঁ আজিৰ পৰা মই আপোনালোকক এনেকুৱা ধৰণৰ কমন কুৱেশ্যন বোৰ্ড দিবলৈ চেষ্টা কৰিম যাতে বন্ধুসকল আপোনালোকৰ কমন আহিব এক্সামৰ ক্ষেত্ৰত মই অসমীয়া মিডিয়াম তথা ইংলিছ মিডিয়াম দুটা বন্ধুসকল দুটা বুকে ৰাখিছোঁ যাতে বন্ধুসকল এটা এটাকে ধুনীয়াকৈ দিব পাৰোঁ আৰু মই যদি লেটাৰ মাৰিব পাৰিছোঁ আপোনালোকে কিয় নোৱাৰিব 100% ট্ৰাই কৰা বন্ধুসকল আপোনালোকক পাছ কৰাবৰ লগতে লেটাৰ মৰাৰ ক্ষেত্ৰত মোৰ দায়িত্ব মই আজিৰ পৰা আপোনালোকক ট্ৰাই কৰাম তথা 100% হেল্পফুল কৰাম গতিকে ফাৰ্ষ্ট মই ষ্টাৰ্টিং কৰিছোঁ ইমান এক্সপ্লেইন কৰাতকৈ ধুনীয়াকৈ টাৰ্গেট পইণ্ট এতিয়া সায়েন্সৰ ক্ষেত্ৰত চাপা তোমালোকে টাৰ্গেট পইণ্ট কোনটো সায়েন্সত কোনো মুখস্থ বিদ্যা নচলিব এইটো ডাইৰেক্ট কথা কৈছোঁ সায়েন্সত কি কৰিব লাগিব এইটো টাৰ্গেট পইণ্ট হিচাপে পঢ়িব লাগিব টাৰ্গেট পইণ্ট মানে কেনে ধৰণৰ টাৰ্গেট পইণ্ট যেনেকৈ এটা পইণ্ট হেডিং পইণ্ট থাকিব সায়েন্সত ইমান এক্সপ্লেইন কৰিব নালাগে যিবোৰ টাৰ্গেট পইণ্ট সেইবোৰ যদি ভালকৈ লিখা হয় 100% লেটাৰ মাৰ্কটো উঠি যায় ইংলিছ মিডিয়ামৰ সেম কেটেগৰীতে আহিব মই ফাৰ্ষ্টত কৈছোঁ ফাৰ্ষ্ট যোনটো তোমালোকৰ চেপ্টাৰ আছে ফাৰ্ষ্টত খুদিব ৰাসায়নিক বিক্ৰিয়া কি বাৰু ৰাসায়নিক বিক্ৰিয়া কি আমি জানো যে ৰাসায়নিক বিক্ৰিয়া হ'ল সমীকৰণৰ বাওঁফালে আৰু সোঁফালে প্ৰতিবিধ পৰমাণুৰ সংখ্যা সমান থাকিলে তাক কি কয় সন্তুলিত ৰাসায়নিক সমীকৰণ কিন্তু যদি মানে বিক্ৰিয়া এটাত কি হয় নতুন বিক্ৰিয়াজাত পদাৰ্থ লাগি পেলাই নতুন গুণগত পদাৰ্থৰ উৎপন্ন কৰে তাকে ৰাসায়নিক বিক্ৰিয়া বুলি কোৱা হয় ইংলিছৰ ক্ষেত্ৰতো সেম হ'ব ইংলিছৰ কিতাপ কি হ'ব আপোনাৰ দুটা বস্তু থাকিব এটা ৰিয়েক্টেণ্ট বুলি থাকে ৰিয়েক্টেণ্ট প্লাছ আপোনালোকৰ প্ৰডাক্ট থাকিব দুটা যদি লগ হৈ নতুন যদি মানে নিউ সাবষ্টেন্স এটা প্ৰডিউস কৰে তাকে সিম্পলি কোৱা হয় কেমিক্যাল ৰিয়েকচন হোৱাট ইজ কেমিক্যাল ৰিয়েকচন ফাৰ্ষ্ট কোৱেশ্চন খুদিব লগতে নেক্সট কোৱেশ্চন এটা বনিব যে কেমিক্যাল ৰিয়েকচনত কি চেঞ্জ হয় অৱস্থাৰ পৰিৱৰ্তন অসমীয়াৰ ক্ষেত্ৰত গেছৰ পৰিৱৰ্তন ৰঙৰ পৰিৱৰ্তন উষ্ণতাৰ পৰিৱৰ্তন কিন্তু ইংলিছ মিডিয়ামৰ ক্ষেত্ৰত কি চেঞ্জেছ হ'ব চাব পাৰিছে চেঞ্জেছ অফ ষ্টেট মানে ষ্টেট বুলি ক'লে কি হ'ব লিকুইড সলিড আৰু গেছ তিনিটা ঘুমাই যাব আপোনালোকৰ কালাৰ চেঞ্জ হ'ব গেছ চেঞ্জ হ'ব টেম্পাৰেচাৰ চেঞ্জ হ'ব তো আমি কি শিকিলোঁ ফাৰ্ষ্ট যোনটো টাৰ্গেট পইণ্ট এতিয়া আমি চালোঁ ফাৰ্ষ্ট টাৰ্গেট পইণ্টটো এটা লিখি যাবা কেমিক্যাল ৰিয়েকচন কি চালোঁ আমি কেমিক্যাল ৰিয়েকচন অসমীয়াত কোৱা হ'ব ৰাসায়নিক বিক্ৰিয়া স্পীডত লিখিছোঁ অলপ হেণ্ডৰাইটিং বেয়া হৈছে কিন্তু বন্ধুসকলে মেইন টাৰ্গেট পইণ্টটোহে বুজাবলৈ চেষ্টা কৰিছোঁ বুজি যাবা ৰাসায়নিক বিক্ৰিয়া লিখিবা ঠিক আছে ফাৰ্ষ্ট মানে কেমিক্যাল ৰিয়েকচন এতিয়া কেমিক্যাল ৰিয়েকচন কি পৰিৱৰ্তন হয় এই মাত্ৰ চালোঁ ভালকৈ চাই লোৱা অৱস্থাৰ পৰিৱৰ্তন ৰঙৰ পৰিৱৰ্তন গেছৰ পৰিৱৰ্তন আৰু উষ্ণতাৰ পৰিৱৰ্তন আৰু ইংলিছত কি আছে এইটো ইংলিছ মিডিয়ামৰ ক্ষেত্ৰত চেঞ্জেছ অফ ষ্টেট কালাৰ ষ্টেট অফ গেছেছ ষ্টেট অফ টেম্পাৰেচাৰ এই কথাটো মন কৰিবা ভালকৈ চাবা দেই নেক্সট যোনটো টাৰ্গেট পইণ্ট আহিব সেই টাৰ্গেট পইণ্টটো হৈছে কেমিক্যাল ইকুৱেশ্যন এতিয়া ৰাসায়নিক সমীকৰণ কি বস্তু বাৰু ৰাসায়নিক সমীকৰণ কি ৰাসায়নিক বিক্ৰিয়া কি এতিয়া আগত আমিতো পঢ়িছিলোঁ ৰাসায়নিক বিক্ৰিয়া কি এতিয়া সমীকৰণনো কি বস্তু ৰাসায়নিক সমীকৰণ কোনো ডাঙৰ বস্তু নহয় একদম সিম্পলকৈ কৈছোঁ মানে ধৰি লওক আপোনালোকক মই কৈছোঁ এই MG কি ধৰি ল'লোঁ MG এইটো MG মেগনেছিয়াম কম্পাউণ্ড ৰিয়েক্ট কৰিলে ধৰিলোঁ H2SO4 মানে সালফিউৰিক এচিডৰ লগত ৰিয়েক্ট কৰিলে যোনটো ফাৰ্ষ্টৰ যোনটো MG থাকে এইটো কাক এটেক কৰিব ফাৰ্ষ্টৰটো এটেক নকৰে কথাটো মন কৰিবা MG গৈ পেলাই কাক এটেক কৰিব সালফাৰক গতিকে বনি যাব কি MG সালফাৰ প্লাছ হাইড্ৰজেন গেছ এটা ইকুৱেশ্যন হ'ল নাই চোৱাচোন তোমালোকে এটা ইকুৱেশ্যন বনালোঁ নাই মানে মেথামেটিকেল টাইপৰ মই ইকুৱেশ্যন এটা দিলোঁ গতিকে এইটো যোনটো মানে প্ৰক্ৰিয়াত মই লিখিলোঁ ইয়াকে চিম্পলি কোৱা হয় ৰাসায়নিক সমীকৰণ মানে সমীকৰণৰ সহায়ত আমি দেখুৱা এইটো সমীকৰণ দেখাইছোঁ নাই চোৱা Mg প্লাছ অক্সিজেন মেগনেছিয়াম অক্সাইড Mg মানে কি আমি জানো Mg প্লাছ অক্সিজেন মানে কি O2 দুটা মিলি পেলাই MgO হৈ গ'ল মানে কি এটা সমীকৰণ বনি নালায় মানে যিবোৰ বিক্ৰিয়া যদি মানে কি হয় তোমাৰ এটা সমীকৰণ গঠন হয় তাকে চিম্পল সহজ অৰ্থত ক'ব পাৰি ৰাসায়নিক সমীকৰণ মানে ইংলিছত যদি ক'ব যাওঁ হোৱাট ইজ কেমিক্যাল ৰিয়েকচন ইকুৱেশ্যন মানে এনেকুৱা এটা বস্তু যিটো আমি ইকুৱেশ্যনৰ সহায়ত মানে এটা ৰিয়েকচন দেখাই আছোঁ সেইটোকে চিম্পলি কেমিক্যাল ৰিয়েকচন বুলি কয় ইমান এক্সপ্লেইন কৰিব কি দৰকাৰ যিটো মেইন টাৰ্গেট পইণ্ট সেইটো চাবলৈ চেষ্টা কৰিবা নেক্সট আহিব নেক্সট তোমাৰ পইণ্টটো আছে চাব পাৰিছে ৰাইটিং কেমিক্যাল ইকুৱেশ্যন যাক নেকি কয় ৰাসায়নিক সমীকৰণ লিখন এইটো লিখন মানে কি এইটো আৰু কি চাবলগীয়া কথা নেকি লিখন মানে কি এইটো চোৱা Mg আৰু অক্সিজেন মিলি পেলাই কি হৈছিলে MgO হৈছিলে মানে দুটা লাগি গৈছিলে তো কি হ'ল এটা তোমাৰ লিখন প্ৰণালী হ'ল না নাই ধুনীয়া আছে Mg প্লাছ অক্সিজেন প্লাছ MgO এটা লিখন হ'ল না নাই মানে আমি ইকুৱেশ্যনটো কেনে ধৰণৰ লিখিছোঁ সেইটো কথা সোধে ইয়াত আৰু এটা কথা মানে ওলাই পৰে সন্তুলিত ৰাসায়নিক সমীকৰণ কি ইয়াত কথা হ'ব যে সমীকৰণ এটাৰ বাওঁফালে এইটো বাওঁফাল দেই আৰু এইটো সোঁফালে প্ৰতিবিধ পৰমাণুৰ যদি সংখ্যা সমান হয় তাকে কয় সন্তুলিত ৰাসায়নিক সমীকৰণ এতিয়া কেনেকৈ সন্তুলিত কৰিবা চোৱা ইয়াত তোমাৰ হাইড্ৰজেনটো চাইছা কেইটা আছে দুটা ইয়াতো হাইড্ৰজেনটো চাইছা কেইটা আছে
দুটা এছ কেইটা আছে 4 চাৰিটা এছ কেইটা আছে 4 জিং এটা আছে সন্তুলিত ধুনীয়াকৈ সন্তুলিত হৈ আছে তো দৰকাৰেই নাই সন্তুলিত কৰিবৰ কাৰণে সন্তুলিত কৰাৰ ক্ষেত্ৰত বন্ধনীসকলে বহুত বেছি মানে ভয় সন্মুখীন হ'ব লগা হয় এতিয়া সন্তুলিত ইমান ইজি ট্ৰিকত শিকাম মানে তোমালোকক ক'বই নালাগে যদি আজি পৰ্যন্ত শিকা নাই সন্তুলিত একদম চিম্পল প্ৰচেছত শিকাই দিম চাবা দেই তোমালোকে অ'কে মই ধৰিলোঁ এই তোমালোকৰ লাষ্টৰ যোনটো মানে চেপ্টাৰৰ লাষ্টত আছে ইংলিছ মিডিয়াম ক্ষেত্ৰত দেখাই দিব বিচাৰিছোঁ এইটো চাব পাৰিছা FeH2O প্লাছ Fe3O4 এইটো আছে নহয় মই এটা কাম কৰোঁ এইটো ধুনীয়াকৈ লিখি পেলাই তোমালোকক দেখাই দিওঁ বেষ্ট হ'ব ন কি আছে ফাৰ্ষ্ট আছে Fe অ'কে Fe লিখিলোঁ তাৰপিছত কি আছে তোমাৰ H2O লিখিলোঁ ঠিক আছে এতিয়া ইকুৱেশ্যন বনি পেলাই কি বনিলে তোমাৰ চোৱা Fe3O4 আমি লিখিলোঁ Fe কিমান 3 Fe মানে কিমান তোমাৰ আইৰণ বুলি কয় হা মনত কৰিবা O কেইটা আছে O মানে তোমাৰ অক্সিজেন চাৰিটা আছে প্লাছ হাইড্ৰজেন কেইটা আছে চোৱা দুটা আছে হাইড্ৰজেনো দুটা আছে তো ইকুৱেশ্যনটো কেনেকৈ বেলেঞ্চ কৰিব চোৱা দেই Fe কেইটা আছে এটা Fe কেইটা আছে দুটা এইটো তোমাক কয় লেফ্ট হেণ্ড ছাইড যাক নেকি কয় বাওঁপক্ষ আৰু এইটো কয় ৰাইট হেণ্ড ছাইড যাৰ নেকি ইংলিছত অসমীয়াত কয় সোঁপক্ষ তো বাওঁপক্ষৰ ক্ষেত্ৰত চোৱা Fe কেইটা আছে তোমাৰ এটা আছে না তিনিটা আছে এটা আছে বাট আমাৰ ৰাইট হেণ্ড ছাইডত কি আছে তিনিটা আছে গতিকে আমি কেনেকৈ বেলেঞ্চ কৰিবৰ কাৰণে কি কৰিম আমি এই যোনটো তোমাৰ বাওঁপক্ষ নহয় এইটো সোঁপক্ষ আৰু বাওঁপক্ষ লেফ্ট হেণ্ড ছাইড ৰাইট হেণ্ড ছাইড চাইছা সোঁপক্ষত কি আছে তোমাৰ 3 আছে Fe3 গতিকে তুমি নোচোৱাকৈ ধুনীয়াকৈ কি কৰিবা 3 দিবা তলত নবহাবা এইটো কথা মন কৰিবা যেতিয়া তোমাৰ কেমিকেল ৰিয়েকশ্যন আমি বেলেঞ্চ কৰোঁ কেতিয়াও তলত নবহে তলত তোমাৰ এটমিক মাছটোহে বহে ওপৰত বহিছে ঠিক আছে ওপৰত বহিব কথাটো মন কৰিলে কাৰণ চিম্পল লেংগুৱেজত বুজাইছোঁ দেই ইমান টাফলি বুজোৱা নাই তোমালোকক Fe কেইটা হ'ল তোমাৰ 3 হৈ গ'ল আৰু ইয়াতো 3 হৈ গ'ল ধুনীয়াকৈ মিলি গ'ল নহয় জানো কিন্তু অক্সিজেন চোৱাচোন বাৰু ইয়াত এটা আছে কিন্তু ইয়াত কেইটা আছে চাৰিটা আছে এতিয়া কি কৰিবা এতিয়াতো টেনশ্যনত পৰিলা একো টেনশ্যনৰ কথা নাই ইয়াত 4 আছে যদি তুমি ইয়াতো 4 দি দিয়া এই 4 দিলে চোৱা অক্সিজেনটো 4 ধুনীয়াকৈ ইয়াৰ ক্ষেত্ৰতো হ'ল ইয়াতো ক্ষেত্ৰত কিন্তু এটা প্ৰব্লেম হৈ গ'ল হাইড্ৰজেন আকৌ 4 দুগুণে কিমান হ'ল তোমাৰ 8 আকৌ হাইড্ৰজেন কেইটা আছে দুটা আছে একো প্ৰব্লেম নাই ইয়াতো 4 বহাই দিয়া 4 দুগুণে 8 ধুনীয়াকৈ মিলি গ'ল অক্সিজেন কেইটা 4টা অক্সিজেন 4টা Fe কেইটা 3টা Fe 3টা ধুনীয়াকৈ প্ৰপাৰ বেলেঞ্চ হৈ গ'ল এতিয়া চাব পাৰিছা বেলেঞ্চ ইকুৱেশ্যন ইমান টাফলি পাইছা জানো ইমান ইজি আছে টাফলি ল'ব দৰকাৰ নাই বহুত ইজিকৈ আমি শিকিব পাৰোঁ যদি কিবা প্ৰব্লেম হয় মোক জনাবা মই নিশ্চয় তোমালোকৰ সহায় কৰিম আমি মেইন টপিকলৈ আহিছোঁ এতিয়া বেলেঞ্চ ইকুৱেশ্যন অকণ হ'লেও আইডিয়া পাইছা নেক্সট ভিডিঅ'ত আৰু জনাম বাৰু টেনশ্যন নল'বা মই এই চেনেলৰ জৰিয়তে তোমালোকক হেল্প কৰিয়ে থাকিম যিমান পাৰোঁ 90% কমনবোৰ দিবলৈ চেষ্টা কৰিম যিহেতু মই কষ্ট কৰি পেলাই লেটাৰ মাৰিছিলোঁ গতিকে তোমালোকৰ চেষ্টা কৰিম যাতে মই যিবোৰ গুণ মানে আয়ত্ব কৰিছিলোঁ বা যিবোৰ কিতাপৰ মানে দক্ষতা আয়ত্ব কৰিছিলোঁ সেইবোৰ তোমালোকৰ লগত শ্বেয়াৰ কৰিম যাতে তোমালোকৰ লেটাৰ মাৰিব পাৰে নিশ্চয় ঠিক আছে ইয়াৰ ক্ষেত্ৰত এতিয়া নেক্সট টাৰ্গেট পইণ্টটো চাবা দেই ইয়াত এটা কুৱেশ্যন কৈছে এইটো অলপ মানে ক্লিয়াৰকৈ উঠা নাই ইংলিছ মিডিয়ামটোৱে চাই দিছোঁ বাৰু ইংলিছ অসমীয়া দুটা মই কম্বাইন কৰি পঢ়িম যাতে দুটা মিডিয়ামৰ হেল্পফুল হয় হোৱাই শুড এ মেগনেছিয়াম ৰিবন ক্লিন বিফৰ বাৰ্নিং ইন এয়াৰ আমি চোৱা মায়ে বা ঘৰত তোমালোকে চাইছা চাগে যেতিয়া মেগনেছিয়াম ৰিবন এটা জ্বলাবলৈ বা লেম্পৰ ফিটা এটা জ্বলাবৰ ক্ষেত্ৰত ফাৰ্ষ্টত ক্লিন কৰি লয় মাহঁতে কিয় ক্লিন কৰে হোৱাট ৱাজ দ্য ৰিজন কাৰণ তাত কিছুমান আনৱান্টেড পাৰ্টিকেল লাগি থাকে যেনেকৈ মাইক্ৰ' অৰ্গেনিজম ডাষ্ট পাৰ্টিকেল মানে ধূলি বালি আদি লাগি থাকে সেই ধূলি বালিবোৰ আঁতৰ কৰিব লাগে সেই আমি ক্লিন কৰি লওঁ যাতে বস্তু ধুনীয়াকৈ কি হ'ব পাৰে তোমাৰ ক্লিন হৈ যায় আৰু ধুনীয়াকৈ আমি জ্বলাব পাৰোঁ আৰু এটা ক্ষেত্ৰত হয় মেগনেছিয়াম যোনটো থাকে তাৰ ক্ষেত্ৰত মানে কি হয় আমাৰ বায়ুমণ্ডলৰ অক্সিজেনটো লাগি পেলাই এটা লেয়াৰৰ বনাই দিয়ে মেগনেছিয়াম অক্সাইড বুলি এটা লেয়াৰ বনাই দিয়ে ওপৰত এটা লেয়াৰ থাকে যেতিয়া আমি মোহাৰি দিওঁ এই লেয়াৰটো ছাইড হৈ যায় আৰু লেয়াৰটো ছাইড হ'লে ধুনীয়াকৈ কি হয় তোমাৰ অইলটো পাছ হ'ব আৰু ধুনীয়াকৈ কি হ'ব বস্তুটো জ্বলি যাব মানে ফায়াৰ লাগি যাব সেইকাৰণে আমি কি কৰোঁ ক্লিন কৰি লওঁ এতিয়া এই কুৱেশ্যনবোৰ আছে ধুনীয়াকৈ আমি ছল্ভ কৰিম ফাৰ্ষ্টত তোমালোকক মই ইকুৱেশ্যনৰ সম্পৰ্কে বুজাই দিলোঁ নহ'লে এই কুৱেশ্যনবোৰ ক'ৰ পৰা আহিছে কি পৰা আহিছে একো মাথাত সোমাব একদম চিম্পলি যাবা গতিকে টাৰ্গেট পইণ্ট এতিয়ালৈকে আমি কি পঢ়িলোঁ ভালকৈ চাবা ফাৰ্ষ্ট টাৰ্গেট পইণ্টটো পঢ়িছোঁ আমি কেমিকেল ৰিয়েকশ্যন অসমীয়াত পঢ়িছোঁ ৰাসায়নিক কি ক'লোঁ ৰাসায়নিক
সমীকৰণ মোৰ অলপ এইফালে ওপৰত ফোনটো ধৰি পেলাই যেহেতু লিখি আছোঁ অলপ হেণ্ড ৰাইটিংটো বেয়া হৈছে এইটো ইগন'ৰ কৰিবা তোমালোকে কেমিকেল ৰিয়েকশ্যন আৰু ৰাসায়নিক সমীকৰণ ফাৰ্ষ্ট টাৰ্গেট পইণ্ট শিকিলোঁ কি বস্তু দ্বিতীয় টাৰ্গেট পইণ্ট শিকিলোঁ ৰাসায়নিক বিক্ৰিয়া আৰু কেমিকেল ৰিয়েকশ্যনত কি পৰিৱৰ্তন হয় মই অলমষ্ট ক'লোঁ তোমালোকৰ ফাৰ্ষ্ট তোমাৰ ৰঙৰ পৰিৱৰ্তন মানে কালাৰ চেঞ্জেছ হয় তাৰপিছত কি হয় ষ্টেটৰ চেঞ্জেছ হয় মানে তোমাৰ অৱস্থাৰ পৰিৱৰ্তন হয় নেক্সট তোমাৰ কি হয় টেম্পাৰেচাৰ চেঞ্জ হয় মানে তোমাৰ টেম্পাৰেচাৰ অৱস্থা আৰু ষ্টেটটো বুলি ক'লে আমি গোটা জুলীয় গেছীয় এইবোৰ ক'ব পাৰি ঠিক আছে না এইবোৰ আমি শিকিলোঁ নেক্সট টাৰ্গেট পইণ্ট আমি কি কৰিলোঁ অলপ বেলেঞ্চ ইকুৱেশ্যন অলপমান শিকিছোঁ ইমান টাফলি শিকা নাই গতিকে মই এইটো ফাৰ্ষ্ট ভিডিঅ'ৰ জৰিয়তে তোমালোকক জাষ্ট আইডিয়া এটাহে দিছোঁ নেক্সট ভিডিঅ'ৰ জৰিয়তে ইমান ধুনীয়াকৈ ভালকৈ এক্সপ্লেইন কৰি যাম এটা টাৰ্গেট পইণ্ট ধুনীয়াকৈ কৈ যাম তোমালোকক অকণমান মই মোৰ বৰ্ডৰ জৰিয়তে বুজাই দিব বিচাৰিছোঁ ফাৰ্ষ্টত তোমালোকে চাবা যে যোনটো ইংলিছ মিডিয়াম বা আছামিজ মিডিয়ামৰ ক্ষেত্ৰত 90% কমন কিয় নোৱাৰিবা তোমালোকে কি কৰিবা ছায়েন্সৰ ক্ষেত্ৰত মই কৈ দিব বিচাৰিছোঁ ছায়েন্সৰ ক্ষেত্ৰত মেইন টাৰ্গেট পইণ্ট যোনটো টাৰ্গেট পইণ্টৰ ক্ষেত্ৰত গুৰুত্ব দিবলৈ চেষ্টা কৰা ইমান এক্সপ্লেইন মুখস্থ কৰি লাভ নাই যদি মুখস্থ কৰা তোমালোকৰ MCQত মই কৈছোঁ 0 আহিব যদি বুজি লোৱা MCQত 45ৰ ভিতৰত 45-100% আহিবই মই কৈছোঁ কাৰণ তোমালোকে যদি ভালকৈ মানে কি হয় বস্তুবোৰ বুজিবলৈ চেষ্টা কৰা 100% মাৰ্ক পাবা বন্ধুসকল তোমালোকৰ প্ৰি ফাইনেল এক্সামো আহিছে মেট্ৰিক পৰীক্ষা ওচৰ চাপিছে গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া তোমালোকৰ আজিৰ পৰা মই ৰেডি হৈছোঁ আৰু খন লৈছোঁ যে তোমালোকক হেল্প কৰিম সদায় হেল্প কৰি থাকিম আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা যাতে তোমালোকৰ ক্লাছ 10টো এইবাৰ পাৰ্চেণ্টেজ 90 ক্ৰছ কৰিব পাৰে আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি মই তোমালোকক ভিডিঅ' দি থাকিম ঠিক আছে ইমানেকৈ সামৰণি মাৰিছোঁ নেক্সট ভিডিঅ'ত মই বাকী যোনটো পাৰ্ট আছে ছায়েন্সৰ সেইটো বুজাই যাম লগতে মেথছৰ আছামিছৰ যিকোনো থাকে তোমালোকৰ কমেণ্ট কৰিবা কমেণ্টৰ ৰিপ্লাই মতে মই এনচাৰবোৰ দিম ধন্যবাদ